বিভীষিকাই মুখ চাৰিওফালৰ পৰা আগুৰি ধৰিছে নাই বোৱাৰী এজনে যদি নাচি দিয়ে সেই বস্তুটো অলপ বেলেগ হৈ যায় মানুহৰ মানে থিংকিং বা চিন্তাধাৰাটো অলপ বেলেগ ফালেদি চাই মানে বোৱাৰীয়ে মানে গা ঘেলাই থকা এনেকুৱা টাইপ হয় নে আপুনি এটা পৰ্যায় পালেহি কিবা শুনিবলগীয়া হৈছিল বা কেনেকে সেই পৰ্যায়ত উপনীত হ'লহি আপুনি মই সেই বিষয়ে জানিব বিচাৰিছো মই এটা কাহিনী কওঁ মই যেতিয়া বিয়া হৈ আহিছিলো ন তেতিয়া মই বৈৰ পৃথিৱী চাওমিন মমোৱে চিনি নাপাওঁ মই একোৱে নাজানো পৃথিৱীৰ কথা হেল্ল' এভৰিৱান কি খবৰ সকলোৰে আশা কৰিছোঁ সকলো ভালে আছে আৰু আমাৰো ভাল সকলোকে স্বাগতম জনাইছোঁ মোৰ এটি নতুন ভিডিঅ'লৈ আৰু ইয়াত দিছে কি ধুনীয়া জেগা এটাত ৰখি মই ভিডিঅ' বনাই আছোঁ এইফালে গধূলি হওঁ আবেলি হ'লেই মই মানে ভিডিঅ' এটা যিহেতু বনাবলগীয়া হ'ল ঘপককৈ সেইকাৰণে মানে বনাই আৰু এইকেইদিন তেনেকুৱা বিশেষ একো ব্লগ শ্লগ মানে বনোৱা নাই যিহেতু ঘৰতে আছোঁ যে ঘৰৰ পৰা বিশেষ তেনেকুৱা কিনো দেখুৱাম সেইকাৰণে মানে ভিডিঅ' বনোৱা নাই আজিৰ ভিডিঅ'টো বনাইছোঁ বিশেষ এটা কাৰণত কাৰণ আপোনালোকে হয়তো যিসকলে মোৰ ভিডিঅ' চাই আছে তেওঁলোকে গম পায়েই যে অলপ দিনৰ আগতে মই গুৱাহাটীলৈ গৈছিলোঁ দলংখন ভাগু হৈ গৈছে অলপ দিনৰ আগতে মই গুৱাহাটীলৈ গৈছিলোঁ আৰু তাত যাওঁতে মই এটা ব্লগ বনাইছিলোঁ মই কৈছিলোঁ যে মই গুৱাহাটী আহিছোঁ বিশেষ এটা কাৰণত আপোনালোকে মোৰ আগৰ ভিডিঅ'টো চোৱাসকলে গম পাইছে বা নোচোৱাসকলেও এতিয়া চাব মানে গম পাই যাব আৰু হিমাশ্ৰীৰ যোনটো হেৰি আছে চেনেল আছে তাতে চাব পাৰিব ফেচবুক চবেইতো চায়ে থাকে আমিতো সদায় চাই থাকোঁ আৰু কি কৈছোঁ কি নাই কোৱা গোটেইখিনি আপোনালোকে তাত চাব পাৰিব বচন আদি কৰি যথেষ্ট কৰিছো আৰু চাব পাৰিব ন আৰু সঁচাকে বালৰ কথা পাতি বহুত ভাল লাগে জাম্পিং স্পাইডাৰ ষ্টুডিঅ' হিমাশ্ৰী শইকীয়াৰ যি ষ্টুডিঅ' মই তালৈ গৈছিলোঁ পডকাষ্টৰ কাৰণে গৈছিলোঁ মানে আৰু হ'ল দিন যোৱা অলপ দিন হ'ল যিহেতু ভিডিঅ'টো তেওঁ আপলোড কৰা নাছিলে আৰু তেতিয়া মই কৈছিলোঁ যে যদি এই ভিডিঅ'টো আপলোড কৰে আপোনালোকক মই খবৰ দিম আপোনালোকে চাব পাৰিব সকলোকে কৈ থৈছোঁ আৰু সেইকাৰণে আজি মই ভিডিঅ'টো বনালোঁ কাৰণ তেওঁ আজি মানে সেইটো ভিডিঅ' আপলোড কৰিছে যি পডকাষ্ট লৈছিলে সেইটো ভিডিঅ' আজি তেওঁ আপলোড কৰিছে ইউটিউবতো দিছে ফেচবুকতো দিছে আৰু যিসকলে চোৱাগৈ নাই বোলো গৈ চাবগৈ তাতে সেইকাৰণে খবৰটো দিওঁ বুলি মই আজি ভিডিঅ'টো বনালোঁ কাৰণ তাতে মই বহুত কিবাকিবি কৰিছোঁ আৰু আপোনালোকে মোৰ বহুত নজনা মানে কথা জানিব পাৰিব তাতে মই মোৰ আগৰ কিছুমান কথা সুধিছিলে তেওঁ সেইবিলাক কথাও কৈছোঁ আকৌ ভাওনা বচন ডাইলগ আৰু লগতে কংসৰ বচন লগতে বিহু চিহু এইবোৰো থাকে আৰু সেইবোৰো চববিলাক কৰিছোঁ আৰু লগতে মোৰ কিছুমান বহুত পুৰণা নজনা কিছুমান কথাও মই তাতে কৈছোঁ যিসকলে চোৱাগৈ নাই এতিয়াই গৈ আপোনালোকে চাওকগৈ নতুন মেটিৰ তুমি আৰু স্নেহৰ ভগ্নী মোৰ দৈৱকী দাদা ভৱিষ্যত ভাগ্যলিপি মোৰ কাণ পাতি শুনিলা নহয় যি মিলন বান্ধোনেৰে আজি তোমালোক দুয়োকে বান্ধিলো সেই মিলনেই আজি স্পষ্টভাৱে কৰিছে ঘোষণা চিৰতেই কংসৰ মৰণ কি কৰিবা অমৃতত গৰাল উঠিল বেশ কথা সেয়ে হব নহব অন্যথা কিন্তু ভুবন বিজেতাই এই কংসৰ মৰণ জানো ইমান সহজ নাই সেইটো এজনী ছোৱালীজনী আপোনাৰ কংস ভাও দেখিলে ভয় চয় খায় নি নেখাই উল্টাই কয় হে কালকেতো বুলি তাই মোক কৈ থাকে মই যদি বচন মাৰি থাকিম তাই পাছৰ পৰা মাতিব সেই কালকেতো এনেকে কয় জাম্পিং স্পাইডাৰ ষ্টুডিঅ'ত মোৰ সেই পডকাষ্টটো দিয়া আছে ইউটিউবতো দিয়া আছে ফেচবুকতো দিয়া আছে আৰু মই শ্বেয়াৰ কৰি থৈছোঁ আপোনালোকে মোৰ ফেচবুকত টবি খঙীয়া বৰা তাত গৈ আপোনালোকে চাবগৈ পাৰে আৰু সেইকাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ